নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান চাতাবাৰী শ্ৰী শ্ৰী কলীয়া গোঁসাই ঘৰত। আৰু কলীয়া গোঁসাই ঘৰত আছিলে বাৰ্ষিক সভা অনুষ্ঠান। প্ৰতি বছৰৰ মাঘী পূৰ্ণিমাৰ দিনাখনেই আমাৰ গাঁৱৰ এই বাৰ্ষিক সভা অনুষ্ঠানখন অনুষ্ঠিত কৰা হয়। আৰু এই অনুষ্ঠিত কৰা সভা অনুষ্ঠানখনত আহিছোঁ যেতিয়া ইয়াত এটা সৰু ভিডিঅ' নবনোৱাকৈ থাকোঁ কেনেকৈ, সেয়ে মই ভিডিঅ'টো বনোৱাত লাগি গ'লোঁ। আৰু তাত কি কি কৰে কি কি নকৰে আপোনালোকক দেখুৱাত লাগি গ'লোঁ, নহয় জানো বন্ধু বান্ধৱীসকল? বা যিকোনো এটা পৰ্ব থাকিলে চেলফি উঠাটো এটা চখ। ঠিক তেনেকুৱা ধৰণে মোৰ ভণ্টি আছে, ভাগিন আছে, দুজনীকৈ এজনী নাতিও আছে, আৰু মানে ভতিজা এজন আছে। গোটেইকেইজনে লগ লাগি কি কৰিছে, ফটো উঠাত মানে ব্যস্ত হৈ আছে। আৰু আনফালে আমাৰ পূজাৰ কাম আৰম্ভ হৈ গ'ল। ইফালে ঠাকুৰজীয়ে পূজা আৰম্ভ কৰিছে আৰু গাঁৱৰ বুঢ়া মখাই আহি নাৰিকল কলকমলা কাটিছে। এইফালে পাণৰ দোকান, মিঠাইৰ দোকান, মণিহাৰীৰ দোকান, কি লাগিব আপোনাক, মানে চাৰিওফালে গাড়ী মটৰ, সোণা গহনা, যি ইচ্ছা তাকেই কিনিব পাৰে। ধুনীয়াকৈ সজাই তুলিছে। মানে মই ইয়াতে আহি এটা বস্তু ভাল লাগিছে, কি এখন কিতাপৰ দোকান আহিছে। কিতাপৰ দোকানখনৰ লগতে যদিও বা জুবিন দাৰ ফটো ৰাখিছে, কিন্তু কিতাপৰ দোকানটো মোৰ খুবেই ভাল লাগিছে। বাকী যি নহওক, আমাৰ এইফালে পূজাৰ পৰ্ব প্ৰায় শেষ হৈছে। আমাৰ পুৰ্ণাহুতি দিয়াও হৈ গ'ল, সেৱাটো হৈ গ'ল। তাৰপিছতে আমি কি কৰিলোঁ, খিচিৰি খোৱাত লাগি গ'লোঁ। খিচিৰি খোৱাত লাগি গৈ মই আহি কি কৰিলোঁ, আমাৰ গাঁৱৰে বৌ এজনীক সুধিছিলোঁ যে খিচিৰি খাই কেনেকুৱা লাগিছে। বৌয়ে ক'লে, খিচিৰি কেনেকুৱা হৈছে? একদম ধুনীয়া, মানে এনেকুৱা খিচিৰি খাই পোৱা নাই। ধুনীয়া হৈছে। আচ্ছা, মানে প্ৰতি বছৰে সভাৰ কাম শেষ হোৱাৰ পিছত আমি সমূহ ৰাইজক, মানে উপস্থিত থকা ৰাইজক আমি সিদ্ধভোগ খোৱাৰ, মানে খিচিৰি খোৱাৰ ব্যৱস্থা ৰাইজৰ ফালৰ পৰা কৰি দিয়া হয়। তাৰপিছত আমি মাহ প্ৰসাদো খুৱাওঁ। নাম প্ৰসংগ বা বিহুলীয়া ওজা যি আমি তাত প্ৰদৰ্শন কৰা হয়। খিচিৰি খাই থকা অৱস্থাত মই আমাৰ দাদা এজনক সুধিছিলোঁ যে খিচিৰি কেনেকুৱা হৈছে। তাৰপিছত দাদাই কি ক'লে জানেনে? কোনোবা খিচিৰি লাগিব নেকি? খিচিৰি নালাগে, ফটো উঠাই লৈ যায়। ইফালে আমাৰ ভতিজাকে যে খিচিৰিৰ বাবে ৰখি আছে লাইন পাতি মানে কি যে হ'ব। আৰু এয়া হৈছে ওজাপালি। ওজাপালি এটা বস্তু, যিটো অসমৰ বৰ্তমান বিলুপ্তি প্ৰায় এটা সাংস্কৃতিক সম্পদ। ওজাপালিৰ এই নৃত্যটোতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। মাতি কৈছিল আমার নাম আলামি, ব্রাহ্মণ ঠাকুর আমার কামত